লুইছে এগৰাকী আমেৰিকান মটিভেশ্যনেল স্পিকাৰ। তেওঁৰ বহুকেইখন কিতাপ আছে চেল্ফ হেল্পৰ ওপৰত। চেল্ফ লাভৰ ওপৰত তেওঁ এখন কিতাপ লিখিছে যে লাভ ইয়ৰ চেল্ফ এণ্ড হিল ইয়ৰ বডি। তাত তেওঁ বহুকেইটা টিপছ দিছে নিজকে কেনেকৈ ভাল পাব পাৰে আৰু কিয় দৰকাৰ। আৰু তাতে তেওঁ দুটা কথাৰ ওপৰত বেছিকৈ জোৰ দিছে যে নিজকে ভাল পোৱাৰ উপায়ৰ ওপৰত। তাতে তেওঁ উল্লেখ কৈছে যে নিজকে ভাল পোৱাটো সকলো ধনাত্মক পৰিৱৰ্তনৰ আধাৰ। প্ৰথমটো উপায় কৈছে যে ষ্টপ ক্ৰিটিচাইজিং ইয়ৰ চেল্ফ আৰু ষ্টপ ক্ৰিটিচাইজিং আদাৰ্ছ। নিজৰ লগতে বেলেগকো ক্ৰিটিচাইজ কৰাটো বন্ধ কৰক। আমিতো বেলেগক ক্ৰিটিচাইজ কৰোঁৱেই, কেতিয়াবা নিজে গম নোপোৱাকৈও নিজৰ মনৰ ভিতৰত কিছুমান কথাৰ বাবে নিজকে সমালোচনা কৰোঁ। তেওঁ কৈছে যে এইখিনিৰ পৰা আঁতৰি আহি নিজৰ বাবে কিছুমান পজিটিভ এফাৰ্মেশ্যন ল'বলৈ দিছে। আৰু দ্বিতীয়তে তেওঁ কৈছে যে ষ্টপ স্কেয়াৰিং ইয়ৰ চেল্ফ। মানে বাহিৰৰ জগতখনে আমাক যিমানখিনি ভয় খুৱায় তাতকৈ বহুত বেছি ভয় আমি নিজকে খুৱাওঁ আমাৰ নেগেটিভ থট প্ৰচেছিঙৰ জৰিয়তে। যেতিয়া আমাৰ এটা নেগেটিভ চিন্তা আহে তাৰপিছত সেইটো কণ্টিনিউৱাছলি এটাৰ পিছত এটা এনেকৈ আহি থাকে আৰু আমি এটা নেগেটিভ সেই থট পেটাৰ্ণৰ ভিতৰলৈ সোমাই গৈ থাকোঁ আৰু সেইটো এটা সময়ত গৈ বহুত ডাঙৰ হয়। তাতে তেওঁ এইটো এনেকৈ বুজাইছে যে এটোপাল পানী যদি এখন টেবুলত পৰে তেতিয়াহ'লে সেই টেবুলখনৰ বিশেষ একো ক্ষতি নহয়, কিন্তু সেইটো যদি কণ্টিনিউৱাছলি যদি পৰি থাকে এটাৰ পিছত মানে কণ্টিনিউৱাছলি পৰি এটা সময়ত টেবুলখন ডুবি যাব আৰু হয়তো কেতিয়াবা তাতে গৈ এটা পুখুৰী বা তাৰপিছত এটা নদী বা কেতিয়াবা সেইখন এখন সাগৰলৈ পৰিণত হ'ব। তেওঁ কৈছে যে এই নেগেটিভ সাগৰখনত ডুবি যোৱাতকৈ আমাৰ ভয়খিনি বাছি উলিয়াওক। তেওঁ কৈছে যে আপোনাৰ কোন কথাবোৰত ভয় আছে সেইখিনি লিখি উলিয়াওক আৰু সেইখিনি অপজিট কৰক। আপুনি এটা পজিটিভ চেণ্টেঞ্চ ক্ৰিয়েট কৰক। তেওঁ তাতে লিখিছে যে ফিয়াৰ টু ফেইথ, ভয়ৰ পৰা বিশ্বাসলৈ যাওক। তেওঁ তাতে এটা ভাল এফাৰ্মেশ্যন দিছে যাতে আমি সেইটো বাৰে বাৰে কৈ থাকিব পাৰোঁ। তেওঁ কৈছে যাতে আই ট্ৰাষ্ট দ্য প্ৰচেছ অফ লাইফ। তেওঁ কৈছে যে এটা চিন্তাই আমাৰ জীৱনৰ অভিজ্ঞতাবোৰ ডিচাইড নকৰেনে, আৰু আমাৰ জীৱনৰ যি অভিজ্ঞতা সেইটো দিয়েতো আমাৰ জীৱনৰ মানদণ্ডটো ডিচাইড হয়। গতিকে এই যে চিন্তাটো কেৱল সলনি কৰা শক্তিটো আপোনাৰ হাততেই আছে। এই মুহূৰ্তত আপুনি মাত্ৰ আপোনাৰ চিন্তাটো সলনি কৰি আপোনাৰ জীৱনৰ এক্সপিৰিয়েঞ্চবোৰক সলাব পাৰে। তেওঁ তাতে উল্লেখ কৰিছে যে